নমস্কাৰ জীৱন চাৰণা বাস্তৱ চেনেলৰ মাজলৈ তোমালোক সকলোকে এবাৰ পুনৰ স্বাগতম জনালো। তো বৰ্তমান মই চলি নাই, গতিকে সেইকাৰণে মই ডাঙৰ স্ক্ৰীনত বনোৱা নাই, সৰু স্ক্ৰীনতে মই বনাইছোঁ কেমেৰাটো সৰুকৈ ৰাখি। তো আজি তোমালোকে গম পাইছা যে আমি কথা পাতিবলৈ গৈ আছোঁ ষ্টাডি ৰুটিন ক্লাছ 10 to 12, আৰু মই ইয়াতে এখন ৰুটিন লিখি কাটি দিছোঁ 80+ ষ্ট্ৰেটেজি বি ৰিয়েলিষ্টিক। আজি এই কথাখিনি আমি বুজিম যে মই ৰুটিনখন কিয় কাটিবলগীয়া হ'ল বা এই ৰুটিনখনত কি প্ৰব্লেম আছে, মই এতিয়া বিশ্লেষণ কৰিম। আমি দৌৰি আছোঁ, আমি কিহৰ পিছত দৌৰি আছোঁ? আমি এখন টাইম টেবুলৰ পিছত দৌৰি আছোঁ। আমি কিছুমান আনৰিয়েলিষ্টিক টাইম টেবুলৰ পিছত দৌৰি আছোঁ। এতিয়া চাবা, এনেকুৱা ধৰণৰ এখন শ্লাইডত এনেকৈ তোমালোকৰ বাকচ বনাই ধুনীয়াকৈ ময়ো এখন প্ৰেজেণ্টেশ্যন বনাই আনিব পাৰোঁ ৰুটিনৰ। ধুনীয়াকৈ মই ৰুটিন এখন প্ৰস্তুত কৰি আনিব পাৰোঁ কম্পিউটাৰত। গতিকে কিন্তু মই আনা নাই, সেই ৰুটিনখনক মই কাটি দিছোঁ। কিয়? ইয়াত এটা প্ৰশ্নবোধক আছে। কথাটো হৈছে যে আমি ৰুটিনৰ পিছফালে আমি ৰুটিনৰ পিছত দৌৰি থাকোঁ, বা আমি আমাৰ বহুত বেলেগ বেলেগ চেনেলবিলাকেও ধুনীয়াকৈ ৰুটিন এখন লগাই লয়, তাৰপিছত ধুনীয়াকৈ কথা কৈ থাকিব, মনোযোগ দিবা, ভালকৈ পঢ়িবা, সেনেকুৱা ধৰণৰ কথা কিছুমান কৈ থাকে। কিন্তু আমি সেইবিলাকৰ পৰা আঁতৰি অলপ বেলেগ ফালে চিন্তা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি মই আশাবাদী। এতিয়া কথাটো হৈছে, নিৰ্দিষ্ট সময়ত আমি নিৰ্দিষ্ট কাম কৰিম বুলি এখন ৰুটিন বনাই লওঁ। অৰ্থাৎ মই যদি এখন তোমালোকক আজি ৰুটিন দিওঁ, তেতিয়া মই তোমালোকক নিশ্চিতভাৱে ক'ব পাৰিম যে মোৰ সেই ৰুটিনখনে তোমালোকৰ জীৱনৰ 2 বা 3টা দিন পঢ়া একদম নষ্ট কৰি পেলাব, তোমালোকে যদি সেই ৰুটিনখন ফ'ল' কৰা। কিয়? মই ইয়াতে কৈছোঁ, ধৰা তোমালোকে, মই এই ৰুটিনখনৰ ৰেফাৰেঞ্চতে অলপ কথা কওঁ। এই ৰুটিনখন আছে মনডে 6 PM to 7 AM, অৰ্থাৎ ৰাতিপুৱা তোমালোকে ফিজিক্স পঢ়িলা, 6ৰ পৰা 7লৈ ফিজিক্স পঢ়িলা। এতিয়া তোমালোকৰ কি হৈছে, ফিজিক্স যেতিয়া তোমালোকে পঢ়িবা, তাৰপিছত তোমালোকে ধৰা এটা টপিক ল'লা ফিজিক্সৰ, যে ইলেক্ট্ৰিক ফিল্ড নামৰ টপিকটো তোমালোকে পঢ়িবা, আৰু তোমালোকে খুব ইণ্টাৰেষ্ট দি পঢ়ি আছা। যেতিয়া তোমালোকৰ ঘড়ীটোৰ ফালে লক্ষ্য গ'ল যে 7টা বাজিব হৈছে, তেতিয়া তোমালোকে সেই ইণ্টাৰেষ্টিং লগা টপিকটো বন্ধ কৰি তাৰ নেক্সট কি দিয়া আছে, ইংলিছলৈ শ্বিফ্ট হ'ব লাগিল। তাৰমানে তুমি কি কৰিলা? তাৰমানে তুমি কৰিলা যে ফিজিক্সক এটা তুমি বাউণ্ডেৰী দিলা, ফিজিক্সৰ পঢ়া সময়খিনিক এটা লিমিট কৰি দিলা। অৰ্থাৎ এই লিমিটৰ পৰা এই লিমিটলৈ কৰিম। আৰু ষ্টুডেণ্ট বিশেষকৈ বেলেগ বেলেগ কথা থাকে দেই। কিছুমান ষ্টুডেণ্টে যদি 1 ঘণ্টাত এটা কাম কৰিব পাৰি, কোনোবা ষ্টুডেণ্টে সেই কামটো 2 ঘণ্টাতো কৰিব পাৰে। কাৰণ যিহেতু আমি বৰ্তমান লাৰ্ণিং ফেজত আছোঁ, আমি যিহেতু এক্সপাৰ্ট হ'ম, 2 দিনমান পিছত হ'ম, পৰীক্ষাৰ আগত আমি চব ক্ষেত্ৰত এক্সপাৰ্ট হৈ উঠিম। বৰ্তমান আমি লাৰ্ণিং ফেজত আছোঁ। গতিকে লাৰ্ণিং ফেজত টাইম কনজিউম হোৱাটো একদম 100% ট্ৰু কথা। বাট লাৰ্ণিং ফেজত টাইম কনজিউম হ'বই, সেইটো চবেই জানে, যে আমি ধীমে অৰ্থাৎ লাহে বস্তুবিলাক শিকোঁ। ইয়াৰ পিছত তোমালোকে ইংলিছ পঢ়িবলৈ আগবাঢ়িলা। তথাপি তোমালোকৰ মনত এটা খুদনি থাকিব যে আমি ফিজিক্সটো আমি আৰু অলপ পঢ়িব পাৰিলোহেঁতেন, 1 ঘণ্টা কম পঢ়িল, আমাৰ টপিকখিনি ৰৈ গ'ল। সেনেকৈ তথাপি তোমালোকে ৰুটিনখন ফ'ল' কৰিব যাই তোমালোকে বিপদত পৰি যাই আছা, মানে বিপদত পৰি গৈ আছা। নেক্সট তোমালোকে ইংৰাজী পঢ়িলা, আৰু ইংৰাজী পঢ়াৰ ক্ষেত্ৰত তোমালোকে ধৰা এবাৰ ইউৰিনেলত যাবলগীয়া হ'ল। আৰু বহুত ক্ষেত্ৰত যিহেতু এইবিলাক কথা বহুতে আলোচনা নকৰে, যদিও মই কৈছোঁ যে বাথৰুমত যাবলগীয়া হ'ব পাৰে, যেতিয়া তেতিয়া যাবলগীয়া হ'ব পাৰে, এইবিলাক হিউমেন প্ৰচেছ। গতিকে এইবিলাকৰ ক্ষেত্ৰত কিছুমানৰ ধৰা 20 মিনিট লাগে, কিছুমানৰ ধৰা 25 মিনিট লাগে। ধৰা ইংলিছ পঢ়ি থাকোঁতে বাথৰুমত যাবলগীয়া হ'ল, গ'লা, তাত তোমালোকৰ 20 মিনিট বা 25 মিনিট গুচি গ'ল। এতিয়া ইংলিছ পঢ়িবলৈ তোমালোকৰ মাজত মাত্ৰ 1 ঘণ্টাৰ 20 মিনিট গ'ল বা 25 মিনিট গ'ল, অৰ্থাৎ 35 মিনিট বা তোমালোকৰ 40 মিনিট এটা হাতত থাকিল। এতিয়া তোমালোকৰ ইংলিছ পঢ়িবলৈ যি ওলাইছিলা বা যি বিচাৰিছিলা ইংলিছৰ টপিক, সেইখিনি 35-40 মিনিটত নহ'ব। কাৰণ তাৰপিছত আমাৰ কেমেষ্ট্ৰি আছে 8টাৰ পৰা 9টালৈকে। অ'কে, গতিকে 8টাৰ পৰা 9টালৈকে কেমেষ্ট্ৰি আছে। তাৰপিছত গতিকে আমি কি কৰিলোঁ, আমি ইংৰাজীখিনিও ভালকৈ পঢ়া নহ'ল। তাৰপিছত আমি 8টাৰ পৰা 9টালৈকে কেমেষ্ট্ৰি পঢ়াত আৰম্ভ কৰিলোঁ। বোলে যি আছে আমি কেমেষ্ট্ৰি পঢ়োঁ। এতিয়া যি আছে বুলি নহ'ব, তোমালোকে যে ৰাতিপুৱা ফিজিক্সটো অলপতে এৰিছিলা, ইলেক্ট্ৰিক ফিল্ডখন অলপতে এৰিছিলা, ইলেক্ট্ৰিক ফিল্ড টপিকটো, তাৰপিছত তোমালোকে ইংৰাজী যিখিনি টপিক পঢ়িম বুলি ভাবিছিলা 40 মিনিটত, এইখিনি কমপ্লিট নহ'ল। তাৰপিছত আহিল কেমেষ্ট্ৰি। এতিয়া কেমেষ্ট্ৰি পঢ়িব
মন মেলোতে বা কেমিষ্ট্ৰিখন পঢ়ি থাকোঁতে তোমালোকে যে ৰাতিপুৱা সেই কাম দুটা কৰিলা তেতিয়া তোমালোকৰ সেই কাম দুটা ৰিগ্ৰেট ফিল হ'ব যে ফিজিক্সত আৰু অলপ পঢ়িব পাৰিলোঁ বা ইংৰাজী মোৰ আজি ভালকৈ পঢ়া নহ'ল আৰু তেনেকৈ তোমালোকৰ কি হ'ব দিনটো বেয়াৰ ফালে ঢাল খাই যাব আৰু লাহে লাহে তোমালোকৰ এনেকুৱা হ'ব শেষৰ ফালে যে আজি বাদ দিওঁ কালিৰ পৰা আকৌ নতুনকৈ ষ্টাৰ্ট কৰিম অ'কে তেনেকৈ তোমালোকে 2-3 দিন পাৰ কৰিবা তাৰপিছত ৰিয়েলাইজ কৰিবা যে এই ৰুটিনখন মোৰ লগত খাপ নাখায় বা এই ৰুটিনখনৰ মতে যদি মই চলোঁ তেতিয়া মোৰ খুব এটা ভাল ৰিজাল্ট নহ'ব বা মই পঢ়ি আছোঁ মোৰ মনত মই পঢ়ি আছোঁ কিন্তু সেই পঢ়াখিনি ফল্ছ পঢ়াত গুচি যাই আছে অৰ্থাৎ পঢ়ি আছোঁ সবাই দেখি আছে যে মই টাইম মেইনটেইন কৰি পঢ়ি আছোঁ কিন্তু মোৰ মনৰ পৰা লগা নাই যে মই পঢ়ি আছোঁ বা সেই পঢ়াখিনি মোৰ কামতো দিয়া নাই কাৰণ 1 ঘণ্টা তোমালোকে টাইম লিমিট কৰি গৈ আছা ধৰা মেথছখন তোমালোকে 1 ঘণ্টাত পঢ়ো বুলি ভাবিছা এতিয়া 1 ঘণ্টাৰ মেথছখন কেতিয়াবা তোমালোকৰ 2 ঘণ্টা বা 2.5 ঘণ্টাও লাগি যাব পাৰে কিছুমান এনেকুৱা প্ৰব্লেম আছে ক্লাছ 10তো আছে 12তো আছে গতিকে তোমালোকে টাইম বাউণ্ড কৰি বস্তুবিলাক নপঢ়িবা তাত কৰি এটা বেষ্ট উপায় আছে আমি বেষ্ট উপায়টো লৈ আহিছোঁ প্ৰব্লেম যেহেতু হৈছে তো সলিউশনো আছে মোক বহুতে কৈ আছে যে ষ্টাডি ৰুটিন দিয়ক ষ্টাডি ৰুটিনৰ পৰা মই কৈছোঁ বহুত বেছি ক্ষতি আছে তাত কৰি তোমালোকে টাস্ক কৰি লোৱা টাস্কবিলাক ভাগ কৰি লোৱা টু ডু লিষ্ট তোমালোকে বনাই লোৱা মোৰো এটা টু ডু লিষ্টৰ বহি আছে মই লাইভ সেশনত তোমালোকক এদিন দেখুৱাইছিলোঁ এই টু ডু লিষ্টৰ বহিটোত তোমালোকে এটা কাম কৰা এটা ডায়েৰী বা বহি লৈ লোৱা ৰেজিষ্টাৰ এটা আৰু তাত তোমালোকে পোনপ্ৰথমে ডেটটো লিখা অৰ্থাৎ আজি ধৰা 27 তাৰিখ 27/7/2025 এনেকৈ ডেটটো লিখিলা আৰু তাৰ তলত তোমালোকে টাস্কবিলাক লিখা ধৰা এনেকুৱা ধৰণৰ লিখিবা যে আজি আমি ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডৰ ইলেক্ট্ৰিক ফিল্ড নামৰ টপিকটো পঢ়িম ধৰক পঢ়িম বুলি লিখিলাৰ পিছত তোমালোকে তাত 2 ঘণ্টাও যাব পাৰে 3 ঘণ্টাও যাব পাৰে যিহেতু লাৰ্ণিং ফেজ বস্তুখিনি কনচেপ্টুৱেলি বুজিব লাগিব সেনেকৈ টাইম ফ্ৰেম কৰি তোমালোকে ধ্বংস নকৰিবা তাৰপিছত নেক্সট আহিব ধৰা কেমিষ্ট্ৰি পঢ়িম কেমিষ্ট্ৰি আজি আমাৰ হেলো এৰকিন আৰু হেলো এৰিনৰ মোৰ SN2 নামৰ লেকচাৰটোৰ বেকলগ আছে গতিকে SN2 ৰিয়েকশ্যনৰ লেকচাৰটো মই চাম সেনেকৈ তোমালোকে লিখিলা আৰু প্ৰত্যেক লিখনিৰ মাজে মাজে তোমালোকে এটা বক্স বনাই যাবা ধৰা ফিজিক্সখনৰ টাস্কটো কৰিলা ফিজিক্সটোত হচিন মাৰিলা কেমিষ্ট্ৰিৰ SN2 ৰিয়েকশ্যনটো চালা হচিন মাৰিলা তাৰপিছত তোমালোকে নেক্সট আৰু বায়'লজিৰ কৰা অলপ ডেইলি তোমালোকে সেনেকৈ ছেগ্ৰিগেশ্যন কৰি ভগাই লোৱা ডেইলি কেইটা ছাবজেক্ট পঢ়িবা বা কেইটা তোমাৰ কেপাবিলিটি আছে বা কিছুমানে ডেইলি এটাও পঢ়ে কিছুমানে ডেইলি 2-3টা পঢ়িম এতিয়া তোমালোকে ধৰা বায়'লজিৰ পঢ়িলা যে বায়'লজি আমি কি কৰিম বায়'লজি আমি প্ৰিন্সিপল অফ ইনহেৰিটেন্স এণ্ড ভেৰিয়েশ্যন এই চেপ্টাৰটিৰ আমি ডাবল ক্ৰছটো আমি ভালকৈ বুজিম অৰ্থাৎ ডাবল ক্ৰছটো তোমালোকে লিখি ল'লা ডাবল ক্ৰছটো তোমালোকে পঢ়িলা তাৰপিছত তোমালোকে টিক মাৰিলা তাতো এতিয়া তাৰপিছতো যদি তোমালোকৰ সময় ৰখে তেতিয়া তোমালোকে নেক্সট ডেৰ কাৰণে প্লেনিং কৰিব পাৰা বা কিছুমান যদি হেলো এৰকিন আৰু হেলো এৰিনত তোমালোকে SN2 ৰিয়েকশ্যনটো চালা তাৰ বেচিছত ৰাতি কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰা তো তেনেকৈ কৰিলে কি হয় এটা সুন্দৰ আউটপুট ওলাই তোমালোকৰ কোনো ধৰণৰ নিৰ্দিষ্ট টাইম বাউণ্ড নাথাকে আৰু ধৰা কুৱেশ্যন প্ৰেক্টিছৰ ক্ষেত্ৰত তোমালোকে টাইমাৰ লগাব পাৰা বা ঘড়ীত চাই কুৱেশ্যন প্ৰেক্টিছ কৰিব পাৰা যিহেতু স্পীডটো মেইনটেইন কৰিব লাগে গতিকে সেইটো এটা বেলেগ কথা আৰু এইটো ছাবজেক্ট ৰিলেটেড যিটো টাইম বাউণ্ড যিটো এটা টাইট টাইম শিডিউল তোমালোকে কৰা সেইটো নকৰিবা তাৰপিছত যদি কওঁ তোমালোকৰ যেতিয়া এইখিনি কাম হৈ যাব তেতিয়া তোমালোকে কি কৰিবা আৰু এটা ইম্পৰ্টেণ্ট কথা যে টাস্ক যদি এনেকৈ কৰা কিছুমানে বহুতটা 10টা 12টা এনেকৈ ধৰণৰ টাস্ক ৰাখিব যদি সেই টাস্ককেইটা সৰু হয় তেতিয়া তোমালোকৰ হৈ যাব যে আজি এইটো টপিকৰ 2টা পেজ পঢ়িম এইটো চেপ্টাৰ 2টা পেজ তেনেকুৱা ধৰণৰ হৈ যাব কিছুমান যদি বহুত যদি টাস্ক ৰাখা বা বহুত যদি টু ডু লিষ্টত বস্তু এড কৰা যে 2-3টা চেপ্টাৰ এড কৰিলা তাৰ কুৱেশ্যন প্ৰেক্টিছ এড কৰিলা তাত আনৰিয়েলিষ্টিক হৈ যাব বস্তুটো গতিকে এদিনত মানে সিমানখিনি কৰিব নোৱাৰিবা তেতিয়া কি হয় আমাৰ লেপটপৰ ক্ষেত্ৰতো কি হয় লেপটপত তোমালোকে যদি টাস্ক মেনেজাৰ থাকে টাস্ক মেনেজাৰত বহুত টাস্ক চলি থাকে এতিয়া বহুত টাস্ক চলি থাকে লেপটপৰ পাৰফৰ্মেঞ্চটো কমি যায় লেপটপৰ CPUটোৰ পাৰফৰ্মেঞ্চ কমি যায় ৰেট বাঢ়ি যায় গতিকে তোমালোকৰো কি হ'ব হিট বাঢ়ি যাব অৰ্থাৎ মাথাত টেনশ্যন বাঢ়ি যাব আৰু প্ৰডাক্টিভিটি যিটো আমাৰ যিখিনি হ'ব লাগিছিল সেইখিনি নহ'ব শংকিত বেছি হ'ব অ'কে এইখিনি ধৰক ক্লিয়াৰ টাস্কটো তোমালোকে নিজৰ কেপাবিলিটিটোৰ ওপৰত বেছ কৰি ৰাখিবা অৰ্থাৎ এইখিনি কথা মই ক'লোঁ যে এইখিনি কথা মই ফ'ল' কৰিছিলোঁ
কিয় কৰিছিলোঁ মই বা কিয় মোৰ পৰা তোমালোকে জানিবা সেইখিনি কথাও মই কৈছোঁ যে HSLCত মই তোমালোকৰ মই কৈছোঁ যে 96% পাইছিলোঁ 2023 চনত HSLCত। তাৰপিছত মই ছায়েন্স ষ্ট্ৰীমত নাম লগালোঁ, গভৰ্ণমেণ্ট কলেজ এখনত ছায়েন্স ষ্ট্ৰীমত নাম লগালোঁ। তাৰপিছত মই HS ফাৰ্ষ্ট ইয়াৰত মোৰ পাৰ্চেণ্টেজ তোমালোকক আজি মই কৈ দিছোঁ যে HS ফাৰ্ষ্ট ইয়াৰত মই 60% পাইছিলোঁ। ছায়েন্স ষ্ট্ৰীমত HS ফাৰ্ষ্ট ইয়াৰত ইংলিছ মিডিয়ামত 60% পাইছিলোঁ। তো বহুতখিনি মোৰ প্ৰব্লেমো আছিল যে আছামিছৰ পৰা ইংলিছ আহিছিলোঁ বা ভালকৈ বুজি পোৱা নাছিলোঁ। তাৰপিছত এবছৰ মানত ক্লাছ 11ৰ পৰা ক্লাছ 12ৰ মাজত ডিফাৰেঞ্চটো তোমালোকৰ 10-11 মাহৰ বা তোমালোকে 9 মাহমান তোমালোকে ধুনীয়াকৈ পাই যোৱা পঢ়িবৰ কাৰণে। তাৰ মাজত প্ৰেক্টিকেলো থাকে বা বেলেগ বেলেগ এছেছমেণ্ট থাকে। তো তাৰপিছত মই পাৰ্চেণ্টেজ 80% কৰিলোঁ, অৰ্থাৎ 20%, 20 × 5 100 মাৰ্কছ। অৰ্থাৎ এইখিনি মই পাৰ্চেণ্টেজ ইনক্ৰিজ কৰিলোঁ উইদাউট এনি পেইড টিউশ্যন। অৰ্থাৎ মোৰ কোনো ধৰণৰ টিউশ্যন নাছিল আৰু চৰকাৰী কলেজো আছিল, প্ৰাইভেট কলেজ নাছিল, য'ত নোটছবিলাক ইমান ভালকৈ প্ৰভাইড কৰা হোৱা নাছিল। গতিকে তাত মই এইবিলাক মেথড ফ'ল' কৰি এইবিলাক মেথড মই ইউজ কৰি মই 80% পাইছিলোঁ বা 80% পাবলৈ সক্ষম হৈছিলোঁ। এতিয়া তোমালোকেও যদি বহুত বেছি সুবিধাও আছে, প্ৰাইভেট স্কুল আছে বা টিউশ্যনো আছে, তথাপিও তোমালোকে এইবিলাক ধৰণে এপ্ৰ'চ কৰিব পাৰা, এইবিলাক ধৰণে তোমালোকে যাব পাৰা। গতিকে হতাশাত নুভুগিবা যে ফাৰ্ষ্ট ইয়াৰত HS ফাৰ্ষ্ট ইয়াৰ পাৰ্চেণ্টেজ অলপ কমি যাব পাৰি বা বহুতৰ কমো আছিল, কিন্তু HS ছেকেণ্ড ইয়াৰত বাঢ়ি যাব আৰু বহুতখিনি কথা আছে পিছৰ পৰাই মই কেতিয়াবা ক'ম। গতিকে এইখিনি কথাই, এই যিটো ফাইটিং এটিটিউড বা এই যিটো টু ডু লিষ্ট ষ্ট্ৰেটেজি, এই ষ্ট্ৰেটেজিটোৱে মোৰ এইখিনি নম্বৰ অনাত অন্তত সহায় কৰিলে। অৰ্থাৎ 60%তকৈতো ভাল 80%। 80%টো আজিকালি তো বহুতে পায়, কিন্তু 60তকৈ ভাল 80, 60 ইজ লেছাৰ দেন 80। গতিকে সেইটোৱে কথা। টু ডু লিষ্ট মেথডটো ফ'ল' কৰা, আনৰিয়েলিষ্টিক এইবিলাক ভিডিঅ' চোৱাও বন্ধ কৰা, যে টাইম টেবুল দি আছে, টাইম টেবুল ফ'ল' কৰি আছোঁ। বি ৰিয়েলিষ্টিকভাৱে পঢ়া শুনা কৰা, এইখিনিয়ে কথা। আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ তোমালোকে চাই বহুতখিনি ভাল পাবা।